ওপৰত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ পৰা কৈফিয়ত বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমৰ ৰাজনীতিত এক ডাঙৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ অভিযোগ, গগৈয়ে প্ৰায় ৯০গৰাকী ল'ৰা-ছোৱালীক পাকিস্তান দূতাবাসলৈ লৈ গৈছিল। তেওঁলোকে বুজিছিল যে অন্য এখন দূতাবাসলৈ লৈ যোৱা হৈছে। এই ঘটনাৰ উদ্দেশ্য আছিল উগ্ৰপন্থী মত গঠন। মুখ্যমন্ত্ৰীয়ে কয়, গগৈ ১৫ দিন পাকিস্তানত আছিল। তেওঁৰ পৰিয়ালে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছে। তেওঁৰ পত্নী এলিজাবেথ গগৈয়ে পাকিস্তানৰ পৰা দৰমহা পাইছিল বুলি অভিযোগ। তেওঁ অভিযোগ কৰে, গগৈয়ে নিজৰ সন্তানৰ পাছপোৰ্ট ত্যাগ কৰিছে। সংসদত গগৈয়ে পাকিস্তানৰ সহানুভূতি দেখুৱাই প্ৰশ্ন তুলিছিল। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, চকুৰ আলীক যদি এনে অভিযোগত গ্ৰেপ্তাৰ কৰা হয়, তেন্তে গগৈক কিয় নহয়? মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰাহুল গান্ধীৰ পৰা স্পষ্ট কৈফিয়ত বিচাৰিছে। তেওঁ কয়, মই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেকো এই বিষয়ে জনাম। তেওঁ আশা প্ৰকাশ কৰে যে ১০ ছেপ্টেম্বৰ তাৰিখলৈকে সকলো নথিপত্ৰ তেওঁ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে, গগৈয়ে ইজৰাইল ভ্ৰমণৰ সময়ত পাছপোৰ্ট হেৰুৱাইছে বুলি কৈছিল। পেলেষ্টাইন আৰু নেপালতো তেওঁ ভ্ৰমণ কৰিছে। তেওঁ মন্তব্য দিয়ে, যদি সেই পাছপোৰ্ট পোৱা গৈছিল আৰু বেছিকৈ তথ্য ওলালেহেঁতেন। শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য দিয়ে, এইটো মাত্ৰ আৰম্ভণি, আগলৈ আৰু তথ্য উন্মোচিত হ'ব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।